এনেকা এটা ফাণ্ডা আছে ন লাইফত, যোনটো একবাৰ আপোনাৰ যদি ক্লিয়াৰ হৈ যায়, তেতিয়াহ'লে আপুনি নিজৰ লাইফ আপুনি নিজে বিচৰা ধৰণে বনাব পাৰিব, ডিজাইন কৰিব পাৰিব। সেই বস্তুটো কি জানেনে? সেইটো বেলেগ একো নহয়, আমাৰ মাইণ্ডছেট। জাষ্ট এই ফাণ্ডাটো ক্লিয়াৰ হ'লে হ'ল। আপুনি বাছ নিজৰ মাইণ্ডছেটটো বুজক, যদি ইয়াত কিবা ৰেক্টিফিকেশ্যন বা কাৰেকশ্যনৰ দৰকাৰ আছে কৰক, তাৰপিছত চাব আপোনাৰ লাইফ কেনেকৈ চেঞ্জ হয়, যে একচুৱেলি মাইণ্ডছেটে আমাৰ লাইফ ডিজাইন কৰে। এইটো মোৰ নিজৰ পাষ্ট এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৰিছোঁ। মই নিজে পাই আহিছোঁ, মই নিজে ফিল কৰিছোঁ, ৰিয়েলাইজ কৰিছোঁ, প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চিয়েলি মই বুজিছোঁ, দেখিছোঁ, অবজাৰ্ভ কৰিছোঁ। তাৰপিছত আপোনালোকক মই এনেকৈ ডাঠি ক'ব পাৰি আছোঁ যে মাইণ্ডছেট সলনি কৰক, বিচৰা ধৰণে নিজৰ লাইফ ডিজাইন কৰক। So stay connected, stay tuned, keep looking your mindset, keep observing your mindset.